নমস্কাৰ আমাৰ এছএছসি জিডি কাৰণে এখন হৈছে চেণ্ট্ৰেল ফৰ্মেট কাৰ ওপৰত লিখা আছে ভালকৈ পঢ়ি চোৱা ফৰ্ম অফ চাৰ্টিফিকেট টু বি প্ৰডিউচড বাই আদাৰ বেকৱাৰ্ড ক্লাছেছ এপ্লাইং ফৰ এপইণ্টমেণ্ট টু পোষ্ট আণ্ডাৰ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ভাৰত চৰকাৰৰ আণ্ডাৰত আমি যিকেইটা পৰীক্ষা আমি দিছোঁ এছএছসি হওক ৰেলৱে হওক সেই পৰীক্ষাসমূহৰ কাৰণে এইখন বহু বেছি ইম্পৰ্টেণ্ট। আদাৰ বেকৱাৰ্ড ক্লাছৰ এইটো ফৰ্মেট চেণ্ট্ৰেল ফৰ্মেট আৰু ইয়াতে নাম এড্ৰেছ গোটেইখিনি ফিল আপ কৰি তলত তোমালোকে চালে দেখা পাবা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা নাইবা ডেপুটি কমিশ্যনাৰ। ইয়াতে যিকোনো এজনৰ তোমালোকে চাইন মোহৰ চিল ইয়াতে লগাই ল'বা। লগাই লৈ ইয়াত চিল লিখা যে দেখিছা চিল মাৰিব লাগিব, ডেট লিখা হ'ব লাগিব আৰু ইয়াতে ছিগনেচাৰ থাকিব লাগিব। কোনোবাই ডুপ্লিকেটকৈ হয়তো বনাব পাৰে, সেইটো কাৰণে সাৱধান থাকিবা। এইখন নিজে গৈ নিজে বনাব পাৰিবা, কোনো ধৰণৰ টকা পইচা দিব নালাগে। নিজে ডিচি অফিচত যাবা, ডিচি ছাৰক যদি লগ কৰিব বিচাৰা তেনে পি এজনৰ সৈতে তাতে কাগজখন জমা দিলেই হ'ল, নাইবা যদি মেজিষ্ট্ৰেট এজনৰ পৰা চাইন কৰি মোহৰ মাৰি লোৱা তেন্তেও হৈ যাব। মুঠতে তোমালোকে ডিচি অফিচত যাব লাগিব, নিজৰ জিলাৰ ডিচি অফিচত যাবা, এইখন লগত লৈ যাবা। আৰু এইখন বনাবৰ কাৰণে আগৰ ভিডিঅ'টোত আমি দিছিলোঁ NCLখন তোমাক লাগিব, নন ক্ৰিমিলিয়াৰ যিখন, সেইখন বনিব তোমাৰ চাৰ্কুলত। বৰ্তমান তোমালোকে অনলাইন এপ্লাই কৰি সেইখন বনাব লাগিব। ধন্যবাদ।